ধনী মানুহৰ ঘৰৰ ছোৱালীজনীৰ কাৰণে মোক এৰি থৈ যাব ওলাইছ বোপা তই মাৰক এৰি থৈ যাব ওলাইছ বোপা তই কিয় এনেকুৱা কৰিব ওলাইছ কচোন মা কিনো কথাবোৰ কৈ আছা তুমি মই কৈছো দেখোন মই মাজে মাজে আহি থাকিম নহয় প্ৰিয়া ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী মা তাইতো ইয়াত আহিব নোৱাৰে দেচোন তাই ইয়াত আহি থাকিব পাৰিব জানো কচোন মইতো যাব লাগিব ন আৰু ইমান ধুনীয়া অফাৰটো দিছে মই জানো একচেপ্ট নকৰাকৈ থাকিব পাৰোঁ মোৰোতো মন যায় কিবা এটা ভাল কৰিবলৈ কাৰণে তাইৰ দেউতাকে বহুত ধনী মানুহ আৰু মোক ভাল কিবা এটা কৰি দিবই গম পাইছনে মা আৰু তই চিন্তা কিয় কৰিছ মই মাজে মাজে আহি থাকিম নহয় আৰু তোৰ কিবা দৰকাৰ হ'লে মই দিমহি নহয় মই তাত থাকিমহে কিন্তু তোৰ খবৰ লৈ থাকিম দে তই চিন্তা নকৰিবিচোন মোক এতিয়া বিয়াৰ কাৰণে তালৈ মাতিছে ঘৰ যোৱা হিচাপে থাকিব দিছে ঘৰ যোৱা হিচাপে থাকি থাকি মোক কিবা এটা ভাল কৰি দিব সিহঁতৰ কোম্পানীত মেনেজাৰ বা কিবা এটা নহয় কিবা এটা পোষ্টটো মই পামেই মা আৰু তাৰপিছততো কোনো চিন্তাই নাই মা তোক কান্দি কুটি নাথাকিবিচোন তোকো লগতে লৈ গ'লো হয় কিন্তু সিহঁতে তোক লৈ যোৱাৰ কথা এতিয়া কোৱা নাই মোক অকলে মাতিছে বিয়াৰ কাৰণে সেইবাবেহে মই তথাপিও সময় বুজি চেক বুজি তোক লৈ যাবলৈ চেষ্টা কৰিম মা তই চিন্তা নকৰিবিচোন আৰু কেইদিনমানৰ কথাহে মই আহিম দে তই ভালহে পাব লাগে মা তোৰ ল'ৰাই যে ইমান ধনী মানুহৰ ঘৰৰ জোৱাই হ'বলৈ গৈ আছে তই ফূৰ্তিহে কৰিব লাগে মা মোৰতো ডাঙচোন কিয়নো কান্দি আছ শুনচোন মা বোপা মই ফূৰ্তি কৰিছোঁ দে মই ফূৰ্তি কৰিম তই চিন্তা কৰিব নালাগে সৰুৰ পৰা তোক ডাঙৰ দীঘল কৰি বাপেৰেতো সৰুতে এৰি থৈ গুচি গ'ল লোকৰ ঘৰে ঘৰে কাম বন কৰি তোক পঢ়াই শুনাই ডাঙৰ মানুহ কৰি ভালকৈ ৰাখি কৰি এতিয়া উপহাৰ দিছ তই নহয় জানো এতিয়া বুঢ়া বয়সত মাৰক এৰি থৈ যাবলৈ ওলাইছ মই ফূৰ্তি নকৰি আৰু কি কৰিম মই ফূৰ্তি কৰিম দে তই চিন্তা কৰিব নালাগে তই যা ডাঙৰ মানুহ মোকনো তই কি ডাঙৰ মানুহ কৰিলি হা পঢ়ালিহে পঢ়ি শুনি লৈও এতিয়ালৈকে এটা চাকৰিও পোৱা নাই দেখোন অত ইণ্টাৰভিউ দিওঁ অত ঘূৰোঁ তথাপিও আজিলৈকে এটা চাকৰি পাব পৰা নাই পঢ়ি শুনিনো কি লাভ হ'ল মোৰ কচোন এতিয়া ধনী মানুহৰ ঘৰৰ জোৱাই হৈ মই যদি ভাল কোম্পানী এটাৰ মেনেজাৰ হ'ব পাৰোঁ কোম্পানী এটাৰ মালিক হ'ব পাৰোঁ তাতকৈ আৰু কি লাগে কচোন পঢ়ি শুনিও একো লাভ নাই মা আজিৰ দিনত টকা নহ'লে পঢ়িলে শুনিলেও একো লাভ নহয় বুজিছ তোক আৰু বুজাই বলে নোৱাৰোঁ কি যে হ'ব বুজিবলৈ চেষ্টা কৰ মা মই পঢ়ি শুনিলেও এতিয়ালৈকে এটা চাকৰি কৰিব পৰা নাই তই দেখিছনে নাই সেইবাবে মই এতিয়া তাই যিটো কৈছে সেইটোকে মান্তি হ'বলৈ বাধ্য হৈছোঁ মা তোৰ কাৰণেও দেচোন তোৰো ভাল হ'ব তোক মই চাম নহয় তই চিন্তা কৰিব নালাগে তোক মই চাম মই একেবাৰে নাহাকৈ নাথাকোঁ নহয় আহি থাকিম চাবিচোন তই বিয়াখন হৈ যাবলৈ দেচোন তোক মই লৈ যামহি নহয় আৰু তাত ইমান ডাঙৰ ডাঙৰ মানুহ থাকিব ইমান ধনী মানুহ থাকিব তাত তোক নিবলৈ মানা কৰিছে মা তই কেইদিনমান ইয়াতে থাকচোন অকলে মই আহিম নহয় তোক লৈ যামহি হয় দে বোপা মোৰে ভুল হ'ল মই বুজি নাপাওঁ যে গাঁৱলীয়া নহয় জানো হ'বজন পঢ়া শুনা নাই কি কৰিবি একো বুজি নাপাওঁ দে তহঁতে পঢ়া শুনা ল'ৰা আৰু তহঁতে সকলো বুজি পাওঁ হ'ব দে এতিয়া মই বুজিছোঁ মাৰক নি পেলাই তাত আৰু তই লাজত পৰিব নালাগে তই যা তই সুখেৰে থাক খালি সেইটোৱে লাগে তই যি বিচাৰিছ তাকে পা মই তোৰ ভালটোৱে বিচাৰোঁ ইমান দিনে তেনেকৈ চলি আহিছোঁ যেতিয়া এতিয়াও অকলে চলিব পাৰিম দে তই চিন্তা কৰিব নালাগে ইমান দিনে তোক বাহিৰত পঢ়াওঁতেওতো মই অকলেই আছিলোঁ এতিয়াও তেনেকৈয়ে ভাবি ল'ম আৰু তই যে বাহিৰত পঢ়িবলৈ গৈছ তেনেকৈয়ে ভাবি ল'ম আৰু দে মই অকলে থাকিব পাৰিম দে যা আৰু তোক নাৰাখোঁ তই য'তে থাক ভালে থাকগৈ যা মোৰ টকা পইচা নাই যেতিয়া তোকনো মই কি মানুহ কৰিব পাৰিম আৰু পঢ়ালে জানো মানুহ হয় সঁচাকৈ দে পঢ়াই শুনাই একো লাভ নাই তোৰ কাৰণে লোকৰ ঘৰে ঘৰে কাম বন কৰি টকা পইচা গোটাই মেলি তোক বাহিৰত পঢ়িবলৈ পঠাই কিনো লাভ হ'ল সঁচাকৈ একো লাভ নাই পঢ়াই মই ভুল কৰিলোঁ দে তোক পঢ়াই শুনাই মই ভুল কৰিলোঁ মোক ক্ষমা কৰি দিবি পাৰিলে বোপা মোক ক্ষমা কৰি দিবি তোক টকা পইচা দিব নোৱাৰিলোঁ ক্ষমা কৰি দিবি যা তই আৰু নাৰাখোঁ দে যা ভালকৈ থাকিবি যা বোপা মোৰ কাৰণে চিন্তা কৰিব নালাগে দে মই অকলে থাকিব পাৰিম মোক নিবলৈ আহিব নালাগে তই যা হ'ব দে মা কান্দা কুটা বন্ধ কৰ হ'ব দেচোন মোক যাই ল'ব দেচোন মই কিবা নহয় কিবা কৰিমেই দে মা তই চিন্তা নকৰিবি তোক লৈ যামহি নহ'বা তোৰ লাগতিয়াল বস্তুবোৰ মই দি পঠাম তই চিন্তা নকৰিবি মই আহিছোঁ দে দেৰি হৈ যাব নহ'বা কালিলৈকে সিহঁতে বিবাহ ভৱনত বিয়া ঠিক কৰিছে ইমানবোৰ এৰেঞ্জ কৰাৰ পিছত মই যদি আজি গৈ নাপাওঁ সিহঁতে কি ভাবিব কচোন চহৰৰ মানুহ এইবোৰে বেয়া পালে আকৌ ডাঙৰ কথা হ'ব কালিলৈ বিয়া যেতিয়া মই আজিতো যাবই লাগিব ন দুদিন আগতেই মাতিছিলে তোৰ লগত লাগোতেই মোৰ দেৰি হৈ গ'ল তই সদায় খালি মোক বাধা দি থাক মানা কৰি থাক কিন্তু আজি নগ'লে নহ'ব মা মই আজি যাওঁ দে দেৰি হৈ যাব নহ'বা মই আহিছোঁ
হ'ব দে ভূপা, যা। তোৰ বিয়াখন ভালে ভালে হওক দে, আশীৰ্বাদ কৰিছোঁ মই, যা। ভূপা, এই বুঢ়া বয়সত মা ৰজনী কিয় এৰি থৈ গুচি গলি তই? তোৰ বাহিৰেনো মোৰ আৰু কোন আছে কচোন? তই কিয় মোক এৰি থৈ গুচি যাব ওলালি? ভূপা, ঘূৰি আহ ভূপা। মই অকলে কেনেকৈ থাকিম এতিয়া? তোৰ বাহিৰে মোৰ আন কোনো নাই ভূপা। মাৰ কিয় এৰি থৈ গুচি গলি তই? এজনী ছোৱালীৰ কাৰণে, কালি পৰহি অহা ছোৱালীজনীৰ কাৰণে তই মোক এৰি থৈ গলি। তোক জন্ম দিয়া মা ৰজনীক এৰি থৈ গুচি কিয় গলি? হে ভগৱান, মই অকলে কেনেকৈ থাকিম? মোৰ ল'ৰাটোৱে কিয় এনেকুৱা কৰিলে বাৰু প্ৰভু? তাকেই দিয়া নাছিলোঁ, যিমান কষ্ট কৰি হ'লেও যি বিচাৰে তাকে দিছিলোঁচোন। তথাপিও কিয় এনেকুৱা কৰিলে সি? হেৰি, আপুনি ক'ত আছে? দেখিছেনে বাৰু? আমাৰ ল'ৰাটোৱে মোক এৰি থৈ গুচি গ'ল। আপুনি চাই আছেনে বাৰু? আপুনিও এৰি থৈ গ'ল, এতিয়া ল'ৰাটোৱে মোক এৰি থৈ গুচি গ'ল। মই বাৰু কেনেকৈ থাকিম এতিয়া? তোমালোক দুটা ক'ত যোৱা? দুইটাই মেচিং পিন্ধি একেবাৰে ক'ত ওলাইছা মানে? মা, আমাক ভাল লাগিছেনে বাৰু? অৰ্ডাৰ দি আনিছোঁ আকৌ মেচিং কৰি। ভাল লাগিছেনে নাই? আমি মানে আজি মুভি এখন চাই আহোঁগৈ। আমাৰ লগৰ কৰিশ্মাহঁতো আহি আছে, সেইবাবে বোলো আজি ডিনাৰ বাহিৰতে কৰি আহিম। তুমি যাবা নেকি আমাৰ লগত? যোৱা যদি ব'লা, ওলোৱাগৈ নহ'লে। ভাল লাগিছে অ' মাজনী, ভাল লাগিছে দুইটাকে। জয়ক বেছি ভাল লাগিছে দেই। আৰু ময়ো যাওঁ নেকি, যাবলৈ কিন্তু মনটো গৈছে। ৰ'বা তেন্তেহ'লে মই ওলাই আহোঁগৈ। থেংক ইউ মা। কিয়নো বেয়া লাগিব, মোৰ চিলেকশ্যন হয়, কিয় বেয়া লাগিব মা? প্ৰণৱৰ নিচিনা ল'ৰা এটা মই আকৌ চিলেক্ট কৰি আনিছোঁৱেই, ভাল লাগিব কাৰণেতো আনিছোঁ। কিন্তু মোতকৈ ভাল নালাগে দিয়া, এনেই মিছা কথা নক'বা। মোতকৈ হেণ্ডচাম নহয় আৰু তেওঁ। হয় বাৰু, মোৰ ছোৱালীৰ নিচিনা কোনো হ'ব নোৱাৰে। মোৰ ছোৱালী সকলোতকৈ বেষ্ট হয়। বাৰু তোমালোক অলপ ৰ'বা, মই ৰেডি হৈ আহোঁ। অঁ মা, যোৱা যদি তেন্তেহ'লে ৰেডি হৈ আহাগৈ। আমি ইয়াতে ৰৈ আছোঁ দিয়া, সোনকালে ৰেডি হৈ আহিবা। ঠিক আছে। প্ৰণৱ, তুমি কি বেয়া পাইছা নেকি? মনটো মাৰি আছা যে, মই যোৱাটো বিচৰা নাই নেকি? নাই মা, কিয় বেয়া পাম বাৰু? আপুনি আকৌ লগত গ'লে মই কিয় বেয়া পাম? নাপাওঁ বেয়া। আপোনালোকৰে টকা, আপোনালোকৰে গাড়ী, আৰু মই বেয়া পোৱা কি কথা থাকিব লাগে বাৰু মা? মই বেয়া নাপাওঁ, মই বেলেগ এটা কথাতহে অলপ মনটো বেয়া লাগি আছে মা। বাকী একো নাই, যাওক আপুনি ৰেডি হৈ আহকগৈ, আমি ইয়াতে ৰৈ আছোঁ মা। কথাটো বাৰু নোহোৱাও নহয়, সকলোবোৰতো আমাৰেই, তুমি বেয়া পাবলগীয়া একো নাই। তথাপিও সুধিছোঁ আৰু, তোমালোক দুটা ওলাই কৰি আহিলা যে, সেইবাবে। বাৰু এইবোৰ বাদ দিয়া, তোমাৰ কিয় মন বেয়া লাগি আছেনো? ক'ব পাৰা মোক, কোৱাচোন বাৰু, কিয় বেয়া লাগি আছে তোমাৰ মনটো? ইয়াত কিবা অসুবিধা পাইছা নেকি তুমি? প্ৰণৱ, কি হ'লনো তোমাৰ? কিয় মন বেয়া লাগি আছে কোৱাচোন বাৰু? নাই মা, ইয়াত আৰু কি অসুবিধা পামনো? ইমান ডাঙৰ ঘৰ, ইমান ধনী মানুহ, আমাৰ নিচিনা সৰু মানুহ ইয়াত থাকিব পাৰিছোঁ, আৰু মই ইয়াত অসুবিধানো কি পাম কওকচোন বাৰু? চবটো সুবিধাই পাইছোঁ, একো অসুবিধা পোৱা নাই মা। কিন্তু মোৰ মাৰ কাৰণেহে অলপ চিন্তা লাগি আছে দুদিনমানৰ পৰা। আজি 3 মাহমানেই হ'ল দিয়কচোন বিয়া হোৱা আমাৰ। মই মাৰ খবৰ এটা ল'বও যাব পৰা নাই। মানে ভাবিছিলোঁ মাৰ খবৰ এটা লৈ আহিম নেকি, অকলে থাকে যে তাত, এবাৰ লগ কৰি আহিম নেকি, সেইটো ভাবিছিলোঁ মা। কি? তুমি ইয়াত ইমান সুখত থকাৰ পিছতে তোমাৰ মাৰলৈ মনত পৰিলে হা? ৰ'বাচোন মাজনী, মা কি কথা কৈছে শুনাচোন বাৰু। খং উঠিবনে নাই কোৱাচোন? ইয়াত কি পোৱা নাই? আকৌ মা ক'লে যে মনত পৰিলে, একেবাৰে মা ক'লে দুখে লাগি গ'ল তেওঁ। ৰ'বাচোন, তুমি কিয় খং কৰিব লাগেনো? প্ৰণৱ, তোমাৰ মাক নহবা ইয়ালৈকে লৈ নাহা কিয়? কি? মা, এইবোৰ কি কথা কৈ আছা তুমি? সেই গাঁৱলীয়া ভূতবিলাকক কিয় আনিব লাগে? ইয়ালৈ অনাৰ পিছত মই কি চাদৰ মেখেলা পিন্ধি থাকিব লাগিব? মই কি বোৱাৰী হৈ দেখাব লাগিব সিহঁতৰ আগত? মই নোৱাৰোঁ দেই মা, নালাগে আনিবলৈ তাইক। প্ৰিয়া, অলপ কথাবোৰ ভালকে ক'বাচোন, সেয়া মোৰ মা হয়। মা হয় কি হ'ল এতিয়া হা? মাৰে চাই আছেনে এতিয়া মই চাই আছোঁ হা? মোৰ লগত সেই ষ্টেণ্ডাৰ্ড মানুহবোৰৰ লগত উঠা বহা কৰিব পাৰিছা নে মাৰে কৰিছে এইখিনি সুবিধা? মাৰে কি দাল দিলে তোমাক? মাজনী, উল্টা পুল্টা কথা কৈ নাথাকিবাচোন। ৰ'বা, মনে মনে কামক ক'বলৈ দিয়া। প্ৰণৱ, তুমি তোমাৰ মাক ইয়ালৈকে লৈ আহা বুজিছা? মা, মইতো আগৰ পৰাই সেইটোৱে বিচাৰি আছিলোঁ।
মা অকলে অকলে তাত বৰ অশান্তি পায় মা মোৰ বাহিৰে মাৰ কোনো নাই মাক ইয়ালৈ লৈ আহিব মই বিচাৰিয়ে আছিলোঁ কিন্তু আপোনালোকে বা ভালে পায় নে বেয়া পায় সেইবাবেহে মই একো কোৱা নাছিলোঁ মই মাক লৈ আহিম ইয়ালৈকে কালিলৈকে গৈ লৈ আহিমগৈ মা মা এইবোৰ কি কাম কৰিছা মানে তুমি মই এইবোৰক সহ্য কৰিব নোৱাৰোঁ মই কিন্তু চাদৰ মেখেলা পিন্ধি কৰি থাকিব নোৱাৰোঁ মই বোৱাৰী হৈ দেখাব নোৱাৰোঁ মা নালাগে প্ৰিয়া তুমি এনেই ভুল ভাবি আছা মা তেনেকুৱা নহয় নহয় মায়ে জানে তুমি ধনী মানুহৰ ঘৰৰ ছোৱালী তুমি সেইবোৰ কৰিব নোৱাৰা মায়ে ভালকৈ জানে তুমি যেনেকৈ থাকা তেনেকৈয়ে থাকিবা মায়ে বেয়া নাপায় নহয় তুমি এনেই ভুল ভাবি আছা মাজনী প্ৰণৱে ঠিকে কৈছে তুমি আকৌ যেনেকৈ আছা তেনেকৈয়ে থাকিবা কিয়নো সলনি হ'ব লাগে সলনি হ'ব নালাগে নহয় তুমি যেনেকৈ কমফৰ্টেবল পোৱা তেনেকৈ থাকিবা একো কথা নাই খালি প্ৰণৱ মোৰ এটা চৰ্ত আছে কিন্তু চৰ্ত কি চৰ্ত মা আপোনাৰ সকলোবোৰ চৰ্ত মই মানিবলৈ ৰাজি আছোঁ কওকচোন মানে তোমাৰ মা ইয়াত আহি ঘৰৰ সকলো কাম কৰিব লাগিব কিন্তু এনেই থাকিব নোৱাৰিব দিয়াচোন তুমিতো জানাই আমাৰ ঘৰৰ কিমান কাম কৰিব পাৰিব জানো মা অহাৰ লগে লগে মই কাম কৰা মানুহবোৰ পঠাই দিম ইমানবোৰ খৰচ উঠাই থাকিব নোৱাৰি নহয় দিয়াচোন সিহঁতকো পইচা দিব লাগে সিহঁতক পঠাই দিম মাৰ খৰচটো তেতিয়া ওলাই যাব মায়ে যদি গোটেই ঘৰৰ কামবোৰ কৰিব পাৰে তে মাক আমি পুহি থাকিব পাৰিম কি ডাঙৰ কথানো এনেইনো আৰু মাক ইয়াত ৰাখি থাকিবলৈ আমাৰতো একো দৰকাৰ নাই দিয়াচোন মাক এনেই ইয়াত আহি আমি খৰচ পাতি দি কেনেকৈ ৰাখিম যদি ঘৰৰ সকলোবোৰ কাম কৰিব পাৰে তেন্তে হ'লে মাক লৈ আহিবা কালিলৈ বুজিছা হ'ব মা হ'ব আপুনি চিন্তাই নকৰিব মায়ে সকলোবোৰ কাম কৰিব জানে নহয় মোৰ মায়ে বহুত কাম কৰিব জানেনে মা বহুত কাম কৰিব জানে ঘৰৰ সকলোবোৰ কামটো মায়ে অকলেই কৰে আৰু লোকৰ ঘৰতো আনকি কাম কৰে বহুত কাম কৰে মা গোটেই ঘৰৰ কাম অকলে চম্ভালি ল'ব পাৰিব আপুনি চিন্তাই নকৰিব মায়ে চব কাম কৰিব পাৰিব মই মাক লৈ আহিম কালিলৈ মা মই কালিলৈ গৈ লৈ আহিমগৈ ঠিক আছে তেন্তে হ'লেতো একো আপত্তিয়ে নাই কালিলৈ গৈ লৈ আহিবাগৈ বুজিছা এতিয়া তেন্তে হ'লে মুভি চাই আহোঁগৈ ৰ'বা অলপ সময় ৰ'বা মই ৰেডি হৈ আহোঁগৈ মাজনী কি হ'ল খংটো কমিলে নাই ৰ'বা মই এতিয়া ৰেডি হৈ আহোঁগৈ হা মা হ'ব দিয়া তুমি আৰু মোৰ বেয়াটো চিন্তা কৰিবানে ভালে কৰিবা ন যি কৰা হ'ব বাৰু যোৱা এতিয়া দেৰি হৈ আছে বহুত কৰিশ্মাহঁত আহিছেগৈ ৰৈ আছেহি তুমি ৰেডি হৈ আহাগৈ যোৱা কালিলৈ যি কৰা কৰি থাকিবা তোমালোকে যোৱা এতিয়া ওলাই ৰেডি হৈ আহাগৈ মই ৰৈ আছোঁ হ'ব দিয়া ৰ'বা মই 5 মিনিটত ৰেডি হৈ আহি আছোঁ ঠিক আছে কি হ'ল মা আকৌ ভিতৰলৈ সোমাই ভূপা ইমান ডাঙৰ ঘৰ ইয়াত থাকিবলৈ আনিছ মোক তেওঁলোকে বেয়া নাপাব জানো বেয়া নাপায় মা কি যে কথাবোৰ কৈ আছ তই কিমান বুজাম আৰু সেই আনিব যোৱাৰ পৰা তোক বুজাই আছোঁ তেওঁলোকে মোক নিজে পঠাইছে আনিবলৈ কাৰণে মোক মাতি পঠাইছে ইয়াত থাকিবলৈ কাৰণে মাতিবলৈ কৈছে লৈ আহিব কৈছে কিমানবাৰ কৈ আছোঁ কচোন তেওঁলোকে বেয়া নাপায় তেওঁলোকে জানে তোক যে মই আনিবলৈ কৈছোঁ মা ভিতৰলৈ সোমাই আহচোন এইখনতো নিজৰ ঘৰ বুলি ভাবি চলিবি আৰু আজিৰ পৰা সকলোবোৰ কাম বন কৰি নিজৰ নিচিনাকৈ থাকিবি মা প্ৰণৱ এয়াই নেকি মা মা এয়াই মোৰ মা নমস্কাৰ বিয়নী বিয়নী বাৰু প্ৰণৱ যোৱা তেখেতৰ ৰুমটো দেখাই দিয়াগৈ যোৱা লৈ যোৱা ৰুমলৈ মা হ'ব দিয়ক মই ৰুমলৈকে লৈ যাওঁ মা ঠিক আছে আৰু সকলোবোৰ বুজাই কৰি দিবা দেই হ'ব দিয়ক মা ব'ল ভিতৰলৈ ব'ল তোক ৰুমটো দেখাই দিওঁগৈ ব'ল কিন্তু বোপা বেগ দুটাচোন বাহিৰতে থাকিলে বেগকেইটা মই আনিম দে মা চিন্তা কৰিব নালাগে নহয় মই আনিমগৈ নহয় যা তই এতিয়া ভিতৰলৈ যা ব'ল মই লৈ যাম ব'ল প্ৰণৱ তুমি তোমাৰ মাক আগতে সকলোবোৰ বুজাই কৰি লোৱা ৰুমটো দেখাই দিয়া ৰুমত থৈ কৰি তাৰপিছত আমাৰ লগত এফালে যাব লাগিব তুমি আজি এটা পাৰ্টি আছে মাজনীক কোৱা নাই চাগে ন তোমাক মাজনীক মই এতিয়াহে কৈ থৈ আহিছোঁ তাইও গম নাপায় বাৰু তাই ওলাব লৈছে আৰু পাৰ্লাৰলৈ যায় বোলে পাৰ্লাৰৰ পৰা আহি পেলাই ওলাবহি তুমিও ওলাবা হা আজি পাৰ্টিটো মানে ভাল চিনাকি মানুহৰ তোমাক আজি চবৰ লগত চিনাকি কৰাই দিম ডাঙৰ বিজনেছমেন বৰুৱাৰ হয় তুমি চিনি নাপাবা চাগে তুমি ওলাবা হা মাক সকলোবোৰ বুজাই কৰি থৈ আহা যোৱা তাৰপিছত ৰেডি হ'বা ঠিক আছে মা ব'ল বোপা আজি মই প্ৰথম ইয়ালৈ আহিছোঁহে আৰু তই মোক এৰি থৈ নাযাবিচোন মই কাকো চিনিয়ে নাপাওঁ দেখোন মই ইয়াত অকলে অকলে কি কৰিম তহঁতে যদি চব যাওঁ তই যাব নালাগে নেকি
কিনো কথাবোৰ কৈ আছ মা মই এখন ঘৰৰ যোৱাই আৰু মই হ'বলা নকলে হ'ব নেকি এতিয়া ছোৱালী বিয়া পতাৰ পিছত তেওঁৰ লগত যদি মই নাযাওঁ কথাটো বেয়া নহ'ব নেকি আৰু তোকতো মই সকলোবোৰ বুজাই দিম নহয় নিজৰ ঘৰৰ নিচিনা সকলো কাম বন কৰি পেলাই থাকিবি আৰু ইয়াত একো অসুবিধা নাই নহয় একো অভাৱো নাই কিবা দৰকাৰ হ'লে চব পাবি ইয়াতে মই চব বুজাই কৰি দিম নহয় বল ৰুমলৈ বল এতিয়া আৰু তোকো লৈ যাব নোৱাৰো নহয় তাত ডাঙৰ ডাঙৰ মানুহবোৰ আহিব তই তাত বেয়া পাবি তাত মিলিব নোৱাৰিবি নহয় হ'ব দে এইবোৰ বাদ দে ভিতৰলৈ দেখিছা প্ৰণৱ মহাৰাণী আহি শুই আছে হিয়া এটা কাম কৰিলে তেওঁ ভাগৰ লাগে মানে শুবলৈ হয় কি চাই আছা প্ৰণৱ জগাই নিদিয়া কিয় জগুৱাই দিওঁ ৰ'বা মা মা বোপা বোৱাৰী বোপা কি হ'ল ন কিবা হ'ল নেকি মোৰ মানে কামখিনি কৰি আহোঁতে ভাগৰ লাগি গ'ল যে অকণমান বহি দিওঁতে টোপনি আহি গ'লগৈ গমেই নাপাওঁ তহঁতে মাতি থাকা কচোন বোপা কি হ'ল ন ইছ ৰাম ইমাননো কি কাম কৰিলে একেবাৰে ঘৰৰ কামকেইটা কৰোঁতে আপোনাৰ ইমান ভাগৰ নে হা ভাতকেইটা বাঢ়ি দিয়ক সি আকৌ সোনকালে ভাতকেইটা বনাই কৰি থৈ আহিলে হ'ব নেকি আমি খাব নালাগে নেকি সোনকালে ভাতকেইটা বাঢ়ি দিয়ক সি আৰু এটা কথা আজি সন্ধিয়া সময়ত মোৰ কিছুমান বান্ধৱী আহিব তেওঁলোকৰ কাৰণে ভাল কিবা এটা বনাব লাগিব শুনিছে নহয় আকৌ টোপনি কৰি নাথাকিব কিন্তু পাহৰি নাযাব ভালকৈ কিবা এটা বনাব মা শুনিছ নহয় প্ৰিয়াৰ বান্ধৱী আহিব ভালকৈ কিবা এটা বনাবি আকৌ তইতো ভালকৈ বনাব জানো পাহৰি নাযাবি আকৌ শুনিছনে নাই এতিয়া মা উঠি ভাতকেইটা বাঢ়ি দেখি আকৌ ভোক লাগিছে নহয় সকলোৱে প্ৰণৱ ব'লা ব'লা মা সোনকালে তহঁত যে আহিলি তথাপিও বৰ ভাল লাগিছে বহচোন প্ৰিয়ংকা কৰিশ্মা কিয় থিয় হৈ আছো বহি ল থিয় হৈ ড্ৰিংকছ কৰি আছো আৰু বহি লৈ কৰচোন ইমান দিনৰ পৰা আহিমকে যে আজি আহিলি তথাপিও শেষত ভাল লাগিছে দে সঁচাকৈ এনেকৈ পাৰ্টি চাৰ্টি কৰি থাকিলে ভাল লাগে আকৌ মাজে মাজে আগতে ইমান কৰিছিলোঁ এতিয়া কৰিবই নোপোৱা হ'লোঁ নহয়নে তহঁতেও বিজি হৈ গ'লি আৰু হ'ব দে বহিনো কি হ'ব থিয় হৈ ভাল লাগে আকৌ পাৰ্টি কৰি বাৰু কিয়নো নাহিম কচোন তোৰ হাজবেণ্ড বোলে বৰ হেণ্ডচাম তোৰ হাজবেণ্ডক চাবলৈ আহিছোঁ মাত হাজবেণ্ড ক'ত গ'ল মাত আকৌ মাত মাতিম ৰ বচোন আগতে মাতি আছোঁ ৰ প্ৰণৱ এইফালে আহাচোন প্ৰিয়া মাতিছিলা প্ৰণৱ এয়া মোৰ ফ্ৰেণ্ডছ হয় তোমাৰ লগত বোলে চিনাকি হয় সেইবাবে মাতিছোঁ এয়া হ'ল প্ৰিয়ংকা আৰু এয়া হ'ল বন্দনা আৰু কৰিশ্মাকতো তুমি চিনি পোৱাই সিদিনাখন মুভি চাব যাওঁতেতো লগ পাইছাই বাৰু পাওঁ হাই বহা আকৌ বহি লোৱা ঠিক আছে হ'ব বাৰু সঁচাকৈ হেণ্ডচাম দেই প্ৰিয়া তই কিন্তু বৰ ধুনীয়া হেণ্ডচাম ল'ৰা এজন পাইছ কিন্তু কিয়নো নাপাম বাৰু মই কি বেয়া নেকি মইতো বেয়া নহয় আৰু মোৰ চিলেকশ্যনো বেয়া নহয় হ'ব দে তহঁতে আৰু একেবাৰে তাৰিফ কৰি মোৰ ওপৰত উঠাব নালাগে তয়ো যে আৰু তোৰ হাজবেণ্ডক আমি ধৰি লৈ নাযাওঁ দে একেবাৰে লগত লৈ নাযাওঁ দে ভালটো ভাল বুলিয়ে ক'ব লাগিব ন মোৰ হাজবেণ্ড ভাল আকৌ তোমালোকে যে কি কথাবোৰ কৈ আছা আৰু কৰিশ্মা খবৰ ভালনে সিদিনাখন ভালকৈ কথাই পতা নহ'লে আজি ভালকৈ পাতিব লাগিব হাজবেণ্ডকো লগতে লৈ আহিব পাৰিলা হয় নালাগে প্ৰণৱ তেওঁ মানে কাম আছে যে সেইবাবে আৰু মই এনেকৈ পাৰ্টি চাৰ্টি কৰিব আহিলে তেওঁক লগত লৈ নাহোঁ নহয় তেওঁলোকে আৰু এক্সট্ৰা লগত থাকিব লগৰ লগত থাকিব আৰু আমাৰ ফ্ৰেণ্ডছৰ কথাও বেলেগ তেওঁলোকক লগত লৈ নাহোঁ বাৰু বহা আজি সঁচাকৈ ভালকৈ কথা পাতিব লাগিব আৰু তাকে পাতিবি দে কিমান এটা পাতি থাকিবি একেবাৰে বোৱাৰী মই চাহ আৰু জলপান আনিছিলোঁ ক'ত থ'ম প্ৰিয়া বোৱাৰী বুলি কৈছে যে তোক ইয়াত শাহুমা নেকি কি যে কথাবোৰ ক নহয় তই ক'ত বোৱাৰী বুলি কোৱা শুনিলি বাইদেউ বুলি কৈছে বাইদেউ শাহুমা হ'ব পাৰেনে বাৰু এয়া আমাৰ ঘৰৰ চাকৰণী কাম কৰা মানুহ কি যে কথাবোৰ ক নহয় তহঁতে চাকৰণীকে তই শাহুমা বনাই পেলালি সেই বোৱাৰী বুলি ক'ত কোৱা শুনিলি বাইদেউ কৈছে বাইদেউ তহঁতে কিবাহে শুনো আৰু এই টেবুলখন দেখা নাইনে টেবুলখনতে ৰাখি আকৌ সেইটোকে সুধি থাকিব লাগে নেকি এই বুঢ়া মানুহবিলাকক মানে কামত ৰাখি মায়ে মানে কি কৰিব ওলাইছে ঠিক নাই মানে শুনিছনে নাই ইয়াতে ৰাখি পেলাই যায় ইয়াৰ পৰা নেযাওঁ কিয় কি ভেবা লাগি চাই আছো নেযাওঁ কিয় এই চাকৰণীবোৰে মানে কথা নুশুনে জাননে ইহঁতে মানে কি ভাবে জানো নিজকে মাহঁতে মানে বেছি মূৰৰ ওপৰত উঠাই লৈ যায় সেইবাবে এনেকুৱা গম পাইছানে বাৰু বহিচোন বহি প্ৰিয়ংকা বহিয়া চাহ খাই লহিয়া কি ভেবা লাগি চাই আছো এইজনী চাকৰণীজনীয়ে নথহি কিয় প্ৰণৱ লৈ আহাচোন বস্তুখিনি লৈ আহা যাবলৈ দিয়া তেওঁ হয় দে প্ৰিয়া ঠিকে কৈছ এই চাকৰবোৰক বেছি মূৰৰ ওপৰত উঠাই লোৱাটো বেয়া ইহঁতে কেতিয়া মূৰৰ ওপৰত উঠি বহি নাচিব কোনো ঠিক নাই সঁচাকৈ ইহঁতক অলপ লিমিটত ৰাখিব লাগে তহঁতৰ মাহঁতে আৰু মৰম কৰে আৰু সেইবাবে এনেকুৱা একেবাৰে মাজত আহি সোমাইছেহি
মই আকৌ বোৱাৰী বুলি কোৱাহে শুনিলোঁ কিন্তু দেই। এই কি যে কথাবোৰ কৈ থকা নহয়, আছা শিক্ষা সেয়া। মা তইনো তাত গৈ কিয়নো বোৱাৰী বুলি ক'ব লাগে? চাহখিনি দি থৈ গুচি অহাও হয়, আকৌ বোৱাৰী বুলি মাতি থাকিলেহে হয়নে? সিহঁতে কিমান ষ্টেণ্ডাৰ্ড মানুহ তই জাননে বাৰু? তই তাত গৈ পেলাই যদি বোৱাৰী বুলি ক, প্ৰিয়াইটো লাজ পাবই দেচোন। হয় নেকি বোপা? মই বোৱাৰী বুলি ক'লে বোৱাৰীয়ে লাজ পায় ন? মইতো কথাটো নাজানো নহয়, মোক আগতে ক'ব লাগিছিলে। মই চাহখিনি দিবলৈহে গৈছিলোঁ, তাত মই চিনাকি হ'বলৈ যোৱা নাছিলোঁ নহয়। বোৱাৰী বুলি নামাতিনো তাই কি বুলি মাতিম কচোন? তাইতো মোৰ বোৱাৰীয়ে হয়, আৰু সকলোৰে আগত মোক এতিয়া চাকৰণী সজাই দিলে। বোপা মোৰ কথা এটা ৰাখিবিনে তই? মা তাই লাজ পালে কাৰণেহে তেনেকৈ ক'লে দে, তই এনেই বেয়া ভাবি নাথাকিবিচোন, এনেই দুখ কৰি নাথাকিবি। কি কথানো কচোন? হয় দে, মোৰ কাৰণে তহঁতে বহুত লাজ পাবলগীয়া হৈছে। ক্ষমা কৰি দিবি পাৰিলে মোক। কথাটো মানে কি জান, মই ভাবিছোঁ মই গাঁৱৰ ঘৰলৈকে যাওঁগৈ নেকি, তাতে মই শান্তি পাম। মোক থৈ আহগৈ ব'ল, মই আৰু ইয়াত নাথাকোঁ। মোৰ ইয়াত ভাল লগা নাই। মোৰ এই মুকলি বতাহ, গাঁৱৰ ঘৰ পৰিৱেশ সেইবোৰে ভাল লাগে। মোক তাত থৈ আহগৈচোন। মই আৰু ইয়াত এনেকৈ সোমাই থাকিব নোৱাৰোঁ বোপা। কি তই গাঁৱৰ ঘৰলৈ যাৱ? কিয়? ইয়াতনো কি অসুবিধা পাইছ? অসুবিধা পোৱা নাই, কিন্তু মই ইয়াত থাকিব বিচৰা নাই। মোৰ গাটোও ভাল নহয় অলপ দিনৰ পৰা। মই তাতে থাকিলে ভাল হ'ব মোৰ গাটো। তহঁতেও লাজটো কমকৈ পাবি। মোৰ কাৰণে যিমানখিনি লাজ পাইছ, মই নাথাকিলেতো সেইখিনি লাজ নাপাওঁ দেচোন। মই যাওঁগৈ, মোক থৈ আহিবিগৈনে নে মই নিজে যামগৈ? ক বোপা। ৰচোন, যাবি ৰ, মই সময় উলিয়াই থ'মগৈ নহয়। ইমান উৎপাতনো কিয় কৰিছ? যাবি ৰচোন। নাই বোপা, মই আৰু ইয়াত থাকিব নোৱাৰোঁ। মই যামগৈ। তই যদি মোক থ'বগৈ নোৱাৰ, মই নিজে যামগৈ দে। মই পাৰিম। আৰু এই টেবলেটটো চাই দেচোন, মাথা বিষৰ টেবলেট হয়নে? মোৰ মূৰটো বৰকৈ বিষাইছে, থাকিব পৰা নাই। চাই দেচোন এবাৰ। আৰু মই অকলে যামগৈ দে, তই মোৰ কাৰণে কষ্ট কৰিব নালাগে। মই পাৰিম। পাৰ যদি মোক বাছখনত উঠাই থৈ আহিবিগৈ। আজি এবছৰ পাৰ হৈ গ'ল, ল'ৰাটোৰ কোনো খা খবৰ নাই। মাকজনীক পাহৰিয়ে গ'ল চাগে। কেনেকৈ খুজি মাগি খাই আছোঁ, কেনেকৈ চলি আছোঁ, তাৰনো এবাৰো মোলৈ মনত নপৰেনে? এবাৰো চিন্তা নালাগেনে মাকজনী কেনেকৈ খাই আছোঁ? হে ভগৱান, জন্ম দিয়া মাকজনীক পাহৰি গ'ল সি। হ'ব দিয়ক ভগৱান, তাক খালি ভালকৈ ৰখাব। য'ত থাকে সি ভালকৈ থাকক, তাকে বিচাৰোঁ। মোৰ কথা চিন্তা নকৰে বাৰু, নালাগে। সি যাতে ভালকৈ থাকক তাকে লাগে। মা 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 বোপা, তই? তোৰ ইমান দিনৰ মূৰত মাৰ এজনীলৈ মনত পৰিলে বোপা? হওক দে, আজি এবছৰে মনত নপৰিলে, এতিয়া মনত পৰিলে। হওক দে, মনত যে পৰিল। কিন্তু তই কিয় এনেকৈ আছ? বেকাকৈ আছে যে, কি হ'ল? পেটত কিবা বিষ হৈছে নেকি? মা, মই বহুত অশান্তিত আছোঁ মা। মোৰ কিডনী এটা বেয়া হৈ গৈছে মা। কি? তই এইবোৰ কি কৈছ বোপা? কিডনী বেয়া হৈ গৈছে? তই কি কৈছ? আৰু তই এতিয়ালৈকে চিকিৎসা কৰাই নাই মানে? নাই মা, মেডিচিন কেইটামান খালোঁ, তাৰপিছত আৰু একো চিকিৎসা হোৱা নাই মা। মই সেইকাৰণে তোৰ ওচৰলৈ গুচি আহিলোঁ মা। কিয় চিকিৎসা কৰা নাই মানে? হা, তোৰচোন শহুৰে ঘৰ, ইমান ধনী মানুহ, তোৰ চিকিৎসা এতিয়ালৈকে কৰা নাই কিহৰ কাৰণে? হা, তই ইমান ধনী মানুহৰ ঘৰত যোৱাই হয়, এতিয়ালৈকে চিকিৎসা কিয় নকৰিলি? তই কিয় ইমান কষ্ট ভুগি থাকিলি? হা, নকওঁ কিয়? মা তেওঁলোকে মোৰ অসুখৰ কথা গম পোৱাৰ পিছত ঘৰৰ পৰা উলিয়াই দিলে মা। তেওঁলোকে বোলে মোৰ চিকিৎসা নকৰে, মোক পঠাই দিলে তাৰ পৰা।
প্ৰিয়াৰ কাৰণে বোলে ল'ৰাৰ অভাৱ হোৱা নাই, মোক চিকিৎসা নকৰে, মোৰ দৰে বেমাৰী এটাৰ লগত বোলে তাই থাকিব নোৱাৰে, সেইবাবে মোক তাৰ পৰা পঠিয়াই দিলে। মা, মোক ক্ষমা কৰি দে মা, মই তোৰ লগত বহুত অন্যায় কৰিলোঁ, মোক ক্ষমা কৰি দে অ' মা, মই বহুত ভুল কৰিলোঁ মা। এতিয়া মই তাৰ শাস্তি পাই গৈছোঁ মা, পাই গৈছোঁ। মা অ', মোক ক্ষমা কৰি দিবিনে মা? তোৰ বাহিৰে মোৰ আৰু কোনো নাই মা, কোনো নাই। বৰকৈ বিষাইছে অ' মা, বৰকৈ বিষাইছে। হ'ব দে বোপা, তই চিন্তা নকৰিবি, মই চিকিৎসা কৰিম তোৰ, মই চিকিৎসা কৰিম বোপা। মাৰে এতিয়াও জীয়াই আছে নহয়, তই চিন্তা নকৰিবি, মই চিকিৎসা কৰি তোক ভাল কৰিমেই, তই চিন্তা নকৰিবি। মা, ক'ত পাবি তই ইমানবোৰ টকা? বহুত টকা লাগে মা, বহুত টকা লাগে। মই মৰি যাম মা, মোক মৰি যাবলৈ দে, নালাগে মোক চিকিৎসা কৰিবলৈ। মই এনেকেই তোৰ কোচতে মৰিব বিচাৰোঁ মা, মোক মৰিবলৈ দে। তই কিয় মৰিবি বোপা, তই কিয় মৰিবি? মই জীয়াই থকালৈকে তোৰ একো নহয়, তোক একো হ'বলৈ নিদিওঁ মই। আমাৰ টকা নাই কি হ'ল, মাটি আছে নহয়, মাটি 2 বিঘা বেছি দি হ'লেও তোক মই চিকিৎসা কৰিমেই, তই চিন্তা নকৰিবি বোপা, তই চিন্তা নকৰিবি। মা, মোক ক্ষমা কৰি দিবি পাৰিলে। আৰু এনেকৈয়ে মাকে প্ৰণৱক মাটি বেছি চিকিৎসা কৰিলে আৰু চিকিৎসা কৰি সুস্থ কৰি তুলিলে। আৰু তাৰ কিছুদিনৰ পিছত সি এটা ভাল চাকৰিও পালে, আৰু চাকৰিৰ পিছত সি ভাল ছোৱালীজনী চাই বিয়া পাতিবলৈ কাৰণে মাকে জোৰ কৰিলে। আৰু এনেকৈয়ে মাকে নিজে ছোৱালী চালে, আৰু চোৱাৰ পিছত ভাল ছোৱালী এজনী তেওঁলোকৰ ঘৰলৈ বোৱাৰী হৈ আহিলে, আৰু তেওঁলোকৰ এখন সুখৰ সংসাৰ হ'বলৈ আৰম্ভ কৰিলে।